দেখিছে মোৰ পিছফালে ইমান ডাঙৰ ষ্টেডিয়াম এইটো ডিব্ৰুগড়, য'ত IPL হ'ব। যিহেতু ৰথ যাত্ৰা হ'ব, ইমান ধুনীয়াকৈ চফা কৰি দিছে। 1.6 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। ধেমালি কৰিছে গাইছ। কি ধেমালি কৰিম বুলি কি ধেমালি কৰিম বুলি কোৱাচোন। Hey guys, so good morning and welcome back to my YouTube channel. আৰু এইকেইদিন যিমান বাৰৰ পৰা ব্লগ দিবলৈ ট্ৰাই কৰি আছোঁ, যিহেতু ইউটিউবত কাম বেক কৰিছোঁ। 5 দিন হ'ল, 5 দিনৰ ৰেগুলাৰ ব্লগ দিছোঁ। আৰু এইফালে আজি যিহেতু সোমবাৰ, চ' মন্দিৰলৈ গৈ আছোঁ। এইফালে চাকি থাকি আছে। সোমবাৰে মানে যিমান পাৰোঁ মানে মন্দিৰলৈ যাবলৈ চেষ্টা কৰোঁ, যদি ঘৰতে থাকোঁ। মহাদেৱৰ ভক্ত যিহেতু, চ' আজি আপোনালোককো দৰ্শন কৰাম। ওচৰতে বেছি দূৰ নহয়। তো এইফালে গলিটোত সোমাই আহিলোঁ, আৰু এইফালে গান বাজি আছে, যিহেতু কপিৰাইট চপিৰাইট নালাগিলে হয়। আৰু এয়া আছে মন্দিৰ ভাগ, ভিতৰলৈ গৈ লওঁ আৰু ব'লক। ইয়াৰ পৰা ওলাই আহিলোঁ, আৰু আপোনালোকে হ'ব পাৰে আমাৰ PN ৰোডত একদম মানে ফেমাছ মন্দিৰ জ্ঞানদানী মন্দিৰ, আৰু পূজাও পাতে, দুৰ্গা পূজা। আৰু গান বাজি আছিলে, কপিৰাইট লাগিব বুলি মই কি কৰিলোঁ, শ্বৰ্টকৈ এনেই দেখাই দিলোঁ আপোনালোকক, কাটি মেলি চাউণ্ডটো। চিপকে বৰষুণ দিছে, তথাপিতো ওলাই দিলোঁ। এইপিনে ড্ৰেছ দেখিছা, কলেজৰ ড্ৰেছ। কলেজৰ ড্ৰেছৰ প্ৰথমবাৰ দেখিছা চাগে তোমালোকে। এতিয়া ধুনীয়াকৈ ওলাই দিলোঁ, আৰু বৰষুণো দি আছে, তথাপিতো এনেই ঘৰত গালিয়ে খাই থাকোঁ আৰু কলেজ নাযাওঁ বুলি। সেইটো কাৰণে ওলাই দিলোঁ আজি, যিহেতু সোমবাৰ। লাগিলে সপ্তাহৰ লাষ্টৰ কেইদিন নগ'লেও একো নাই বাৰু, কিন্তু সপ্তাহৰ প্ৰথম দিনটো গৈছোঁ। আপোনাৰ বৰষুণ দি আছে, চোৱা তোমালোকে দেখিছাই। কলেজ ড্ৰেছত কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট এটা কৰিবা। আজি প্ৰথমবাৰ দেখিছা কলেজ ড্ৰেছত। চাউল খোৱা ৰাস্তা চোৱা গাইছ, পুৰা বেয়া হৈ আছে ৰাস্তা। আহি পালোহি এতিয়া লাহোৱাল। এতিয়া লাহোৱাল কলেজতে আমাৰ কলেজখন আছে। ITI কৰি আছোঁ, কৈছিলোঁ তোমালোকক Q&A ভিডিঅ'টো। আৰু এইফালে চোৱা ট্ৰেইন গৈ আছে ধুনীয়াকৈ। এইফালে আহি মেলি পালোহি ধুনীয়াকৈ কলেজ। চ' সেইখন দেখিছে এইখন। চ' এতিয়াতো হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী চব বন্ধই, অকল গৰম বন্ধ, অকল ITI খিনি খোলা আছে। সোমাই লওঁগে গাইজ। এতিয়া হাফ চুটি লৈ মেলি আমি ওলাই আহিলোঁ, আৰু এইফালে ললিত আছে। ই মিছা কথা কৈ মেলি আহিছে, এপ্লিকেশ্যন দিছে। এতিয়া যাওঁ ঘৰলৈ ধুনীয়াকৈ। প্ৰথমতে ঘৰলৈ যাওঁ, তাৰপিছত কাপোৰ চাপোৰ চেঞ্জ কৰিম, ওলাই যাম, দেখাম তোমালোকক। চকেডিং পালোহি, আৰু যিহেতু মোৰ লগত মানে মোবাইলটো লগাব পৰা ছেটআপটোও নাই, আৰু GoPro, Insta360 একোৱেই নাই, একশ্যন কেমেৰা। চ' সেইটো কাৰণে এনেকৈ মোবাইল দিয়ে ভিডিঅ' কৰিব লগা হৈছে। এইফালে গাইছ মটৰ ব্লগ ষ্টাৰ্ট হৈ গ'ল। চ' গাইছ ঘৰলৈ আহিলোঁ, ধুনীয়াকৈ ভাত পানী খালোঁ, আৰু মস্কো আহিলে। আৰু বৰ্তমান ল'ৰা দুটা আহিছে লগ কৰিবলৈ, চাবুৱা মানে তিনিচুকীয়াৰ পৰা। চ' জগন্নাথ মন্দিৰত আছে, আমি তালৈকে যাওঁ। আৰু জগন্নাথ মন্দিৰলৈ যোৱা নাই। আৰু পৰহিলৈ আছে ৰথ যাত্ৰা। পৰহিলৈ নে কাইলৈ বাৰু? কাইলৈ নে পৰহিলৈ আছে জানো। কাইলৈ চাগে 14 তাৰিখে। কেনেকেনো প্ৰিপাৰেশ্যন কৰিছে, কিবা কৰিছে নে চাই আহোঁগে গাইছ। লেটছ গো। লেটছ গো। এতিয়া আহি পালোহি খনিকৰ চাৰিআলি, আৰু খনিকৰ চাৰিআলিত নতুনকৈ ষ্টেডিয়াম এটা খুলিছে। চ' কোনফালে আছে দেখাম তোমালোকক। ষ্টেডিয়ামটো IPL হ'ব বুলি শুনিছোঁ, হ'লেতো বঢ়িয়া। এতিয়া গৈ লওঁ। আহি পালোহি। এইফালে দেখিছা জগন্নাথ মন্দিৰ, আৰু যিহেতু কৈছিলে তোমালোকক
ৰথ যাত্ৰা হ'ব বুলি কাইলৈ পৰহিলে। চ' সেইকাৰণে এইফালে চোৱা পুৰা প্ৰিপেৰেশ্যন চলি আছে ধুনীয়া। এইফালে বাইক থ'ব নোৱাৰিম চাগে। নোৱাৰিম। ঘূৰা এই ক'ত আছে বা এইটো কিহত থাকি আহিলে এইকেইটা আছে হয় নেকি? তোমালোক নেকি? তো এইফালে আহি পালোহি আৰু এইফালে তোমালোক আহিছা ন? তোমাৰ নামটো? প্ৰিন্স প্ৰধান। আচ্ছা, এই তোমাৰ নামটো? আচ্ছা ঠিক আছে। কেতিয়া আহিলা? বেছি দেৰি নাই হোৱা, জাষ্ট পাইছোঁ। আমি ভিতৰত সোমাই আহিলোঁ। অঁ পূজা কৰিলা? এতিয়া আকৌ তোমাৰ লগত যাওঁ। অ'কে, তো বোলা দেখাই আছোঁ তোমালোকক। তো ইয়াতে চেণ্ডেল টেণ্ডেল খুলি ল'লোঁ ধুনীয়াকৈ। আৰু গাইছ ভৰিটো অকণমান তিয়াই লওঁ। তো ধুনীয়াকৈ সোমালোঁ। এইফালে চোৱা বেলি পোহৰটো সেইফালৰ পৰা আহিছে, মানে ক'লা ক'লা আহিছে। যিহেতু ৰথ যাত্ৰা হ'ব, চ' সেইটো কাৰণে দেখিছা তোমালোকে ইমান ধুনীয়াকৈ চফা কৰি দিছে। ইয়াৰ ভিতৰ ফালে চোৱা, এতিয়াতো ঢাকি থৈছে। এইফালে গাইছ মোক চাওক, ইমান ধুনীয়া চকী এখন পাইছোঁ, ইয়াত বহি লৈছোঁ। এইফালে ফটো মাৰিলোঁ গাইছ। এই ভাল লাগিছে ফটোখন। হাঁহিয়ে নাথাকিলোচোন। ফটোখনত গাইছ ৰেট কৰক 10ৰ পৰা কিমান ৰেট কৰিব? গুণ্ডা গুণ্ডা মই লাগিছে। কৈছোঁ 10ৰ পৰা 8 দিছোঁ মই। যা আগাখন মাৰি দিবি যা। মস্কো মুখখন মানে কিবা এটা হৈ গৈছে, মানে দেখাইছোঁ আপোনালোকক। ৰচোন ৰচোন এই কোৱালিটি মজা আহিছে। ৰচোন কি কয় মোবাইলটো দেখাই আছ যে, ময়ো ভিডিঅ' কৰিছোঁ। অঁতৰা আকৌ ৰচোন ৰ না কৈ দে আকৌ কাম কি কিবা লাগি আছে নি? ৰ মইতো দেখাই আছো ন, ভিডিঅ'ত দেখাম ৰ না। এই নিদো ভিডিঅ'ত দেখাম। তই হেৰি মই ইউটিউবত কাম বেক আহি আছোঁ, কৈ দে। সেইফালে মস্কোৱে ইউটিউবত কাম বেক আহি আছে। চেনেলটো হেমন্ত 46 বুলি আছে। 1.6 মানে 1600 ছাবস্ক্ৰাইবাৰ আছে। 1.6 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। নহয়, ধেমালি কৰিছে গাইছ। কি ধেমালি কৰিম বাকী আগৰ চেনেলটো কি ধেমালি কৰিম বুলি কি ধেমালি কৰিম বুলি চাচোন। কি তই কি হ'ব কথা ফোনটো ধৰা, নহ'লে আজি ডাঙৰ কাজিয়া হ'ব। এতিয়া কৈ থাকি এইবিলাক গাইছ মস্কো আকৌ কাম বেক আহি গৈছে ইউটিউবত। কাম বেক আহিছোঁ বাৰু। জানেই চবে হেমন্ত 46 বুলি আছে। 46 বুলি আছে। 1.6 মিলিয়ন ফলোৱাৰ্ছ আছে। কি ফকতীয়া কৈ থাক আকৌ। কি ৰক, তোৰ মুখত কিবা এটা লাগি আছে। ৰ না ফকতীয়া কৈ নাথাকিবি। কি ফকতীয়া কৰিব পালে নহয়। আমি নোৱাৰিম স্ক্ৰিপ্টেড বনাবলৈ। আমি স্ক্ৰিপ্টেড বনাব নোৱাৰিম গাইছ। কি হ'ব তো এতিয়া ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু গধূলি সময়। আজি যিহেতু সোমবাৰ, চ' মানুহ বহুত ভিৰ হৈছে গাইছ। এইফালে দোকান চোকান দেখিছে, চাকি তাকি আপেল ল'ব পাৰে আপোনালোকে। এইফালে ৰথ যাত্ৰা যিহেতু হ'ব, চ' সেইটো কাৰণে ইয়াতে ধুনীয়াছে মানে এইবিলাক প্ৰিপেৰেশ্যন কৰি আছে। আৰু কেনেকৈ হ'ব চাই দিছোঁ। ইয়াততো এইটো দেখিছে 16 তাৰিখে আছে ৰথ যাত্ৰা। আহিব লাগিব গাইজ, ব্লগো দেখি পাব তোমালোকে। মেইন ভিডিঅ'টো বনাবহে থাকি গ'ল। কিহৰ মেইন ভিডিঅ'? মই মানে টেম্পলৰ ভিতৰত ভিডিঅ' এটা বনাই আহিম ভাবিছিলোঁ হা, চেনেলটোৰ ওপৰত। নতুন চেনেলটোতে বনাম বুলি ভাবিছোঁ, ষ্টাৰ্টটো দিম বুলি। তো মানে আজি নহ'লগৈ। আকৌ যাওঁ নেকি? এতিয়া ওচৰতে আছিলোঁ বাৰু, নবনাওঁ এতিয়া কাইলৈকে পৰা। এনেকৈ হ'লে মানে নহ'ব, নবনাওঁ বুলি ক'লে বাৰু। কিন্তু আজিৰ পৰা ষ্টাৰ্ট দিম আৰু গাইছ। মোক দেখিছা নাই, ডেইলি পুৰা দি আছোঁ। সি খালি পুৰা মানে খাতৰা কাম বেক আহিছে কিন্তু গাইছ। মই আজি কৈছোঁ সি মানে আগৰ নিচিনা, আগতে মানে এনেকুৱা মানে ভিডিঅ' বনাম বুলি কয় হা। আগতে মানে এনেকুৱা মানে ভিডিঅ' বনাম বুলি কয়, কিন্তু মানে
ব্লগটো বনাবলৈ আহে বঢ়িয়াকৈ, তাৰপিছত মানে বনোৱা নহয় মানে ব্লগটো। তো এতিয়া মানে পূৰা মজাকৈ বনাই আছে এতিয়া ভিডিঅ'। তো ইয়াৰ ভিডিঅ'বিলাক চাই ভাল পাইছা তোমালোকে, মই গম পাইছোঁ। ভিউজটো ভাল আহিছে। তোমালোকে আগতে যেনেকৈ ছাপোৰ্ট কৰিছিলা, আগৰ নিচিনা আমি আকৌ ৰাইডটো কাম বেক কৰিম। ৰাইডৰ ভিডিঅ' চিডিঅ' আহিব, চাইকেলতো কাম বেক কৰি আছোঁ আমি। চাইকেলত কাম বেক কৰিম নে আকৌ দে? কি দেখাইছ? অঁ এইটো সেইখন গৈ আছে। আমি যে ফালুদা খাইছিলোঁ, খাই আমনি লাগি গ'ল। হয়, বাকী আমাৰ চাইকেলৰ কাম বেক আহিম আমি, হয়নে? আকৌ আমি টিলিঙামন্দি গৈ আছোঁ, এইকেইদিনতে যাম, হয়নে? বাকী আপোনালোকে যিমান পাৰা ছাপোৰ্ট কৰা সেইটোৱে কম আৰু ন। কৈছিলোঁ তোমালোকক যে নতুনকৈ ষ্টেডিয়াম এটা অপেনিং হৈ গ'ল বুলি, য'ত IPL-ও হ'ব। চ' এতিয়া ইয়ালৈকে আহিছোঁ তোমালোকক অকণমান দেখাই যাওঁ বুলি। কিমান ডাঙৰ ষ্টেডিয়ামটো, মই নিজে অহা নাই আজিলৈকে, এইডোখৰলৈকে আহিছোঁ এনেই ভিডিঅ' বনাবলৈ। সোমাব দিব নাই বাৰু? দিব নাই বাৰু সোমাবলৈ? কেলে নিদিব আকৌ? বৈ ভৰাই দিম বৈ বাইকখন। অঁ নোৱাৰিম বৈ ভৰাই দিম বৈ। অঁ ভাল। অঁ ভাল ভৰাব পাৰিম ন? এইখন চাইডত লগাই লওঁ। ক'ত থ'ম বাৰু? তাই ক'লে যে যিহেতু সুধিব লাগিব বুলি, সেইটো কাৰণে এনেই সুধি ল'লোঁ আৰু সুধি লোৱাটো ভাল। আৰু এইফালে দেখিছে সোমাই ধুনীয়াকৈ গড় এটা আছে, অসমৰ প্ৰতীক। আৰু এইফালে এশিঙীয়া গড়। আৰু এইফালে ইমান ডাঙৰ ষ্টেডিয়াম, ক্ৰিকেট চাগে সেইফালে হ'ব মানে। আৰু এইফালে দেখিছে মোৰ পিছফালে ইমান ডাঙৰ ষ্টেডিয়াম, এইটো ডিব্ৰুগড় খনিগড়, য'ত IPL হ'ব। আৰু এইফালে চোৱা ইমান ডাঙৰ, মানে বহুত ডাঙৰ এইটো। এইফালে ক্ৰিকেট হ'ব, আৰু এইফালে বেডমিণ্টন আছে, আৰু এইফালে চুইমিং পুল আছে। পূৰা কাম চাম চলি আছে, এইবিলাক দেখিছা বহুত ধুনীয়াকৈ বনাইছে দেই। এইফালে দেখিছা কিমান ডাঙৰ ষ্টেডিয়াম, আৰু এইফালে ফুটবলৰ গ্ৰাউণ্ড, ফুটবল খেলি আছে, আৰু এইফালে য়োগা কৰি আছে। চ' এইফালে তোমালোকে দেখি পাইছা ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু IPL হ'ব বুলি শুনিছোঁ, কিন্তু এইডোখৰত যে গৈ চালোঁগৈ, এইডোখৰত ফুটবল গ্ৰাউণ্ডটো দেখালোঁ তোমালোকক। মানে সেইখন গ্ৰাউণ্ডততো IPL হোৱা মানে পচিবলেই নহয়। ক'ত হ'ব মানে একো ধৰিব পৰা নাই, মুঠতে ইয়াত হ'ব খালি এইটো শুনিছোঁ। আৰু এইফালে চোৱা বহুত ধুনীয়াকৈ ষ্টেডিয়ামটো সজাইছে, আৰু অপেনিংটো কোন কাহানি পাতে হৈ গ'ল। আৰু এইফালে আছে এইটো বেডমিণ্টনৰ। চ' এতিয়া আহিলোঁ ওলাই মেলি ষ্টেডিয়ামৰ পৰা, আৰু এইফালে গৈছোঁ এতিয়া। চ' এতিয়া আমি ইয়াতে ৰখি আছোঁ, আৰু ইহঁতেও গ'ল। আৰু পিনে মস্কোৱে ৰিল এটা শ্বুট কৰে, কেনেকৈ শ্বুট কৰে তোমালোকক দেখাই আছোঁ ব'লা। ৰেডি? 1 2 3 ষ্টাৰ্ট। লগত দি দিবি নেকি? নিদো 1 2 3 ষ্টাৰ্ট। সেই গাইজ, মই হেমন্ত, আৰু তোমালোকে গম পোৱা যে মই এটা চেলেঞ্জ লৈছোঁ 1 মাহত 10,000 ফলোৱাৰ গেইন কৰিম বুলি। থেংক ইউ সকলোকে, বহুত ছাপোৰ্ট কৰিছা তোমালোকে। বাকী সেইটোৱে আৰু, তোমালোকে আগলৈও ছাপোৰ্ট কৰি যোৱা। তো আমাৰ ৰিলছো তেনেকৈ হয় গাইজ। ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰি আছোঁ, সৌৰভ যোশীৰ নিচিনা। অঁ খালি ৰূপজ্যোতি এইকেইদিন দি আছে, আৰু ভিউজটো ঠিক ঠাক আহিছে। চ' তোমালোকে ভাল ৰেচপঞ্চ দিছা, আৰু মোৰ চেনেলটো আহি আছে, আৰু জল্দি চেনেলটো মানে মোৰ আগৰ পৰাই আছে মানে, কিন্তু ভিডিঅ' আহি আছে। তো সেইটোৱে, তোমালোকে ছাপোৰ্ট কৰিবা আৰু মোকো আগৰ দৰে। আৰু চাইকেলত কাম বেক আহিম বুলি ভাবি আছোঁ, চাইকেলত আহিব লাগিব। চাইকেলৰ নিচিনা বেষ্ট হেৰি নাই মানে, সেইটোৱে আৰু লাগে। এতিয়া গৈ থাকোঁ ন। আজি ব্লগটো এনেকৈ এণ্ড কৰি দিছোঁ, তোমালোকক বাই বাই দিছোঁ আজি। আৰু আজিৰ দিনটো কি কৰিলোঁ সেইবিলাক দেখালোঁ। চ' কাইলৈ দিনটো কি কৰিম সেইবিলাকো দেখাম। মানে ডেইলি দিবলৈ ট্ৰাই কৰি আছোঁ, যিহেতু পুৰা এক্টিভ হৈ গৈছোঁ এতিয়া। ইনষ্টাগ্ৰাম বাদ দি লাহেকৈ ইউটিউবত আহি গৈছোঁ গাইজ। চ' সেইটোৱে কথা, বাই বাই গাইজ।